নলবাৰী মেডিকেল কলেজ হোৱাৰ পৰা এই ঘগ্ৰাপাৰ অঞ্চলৰ গুৰুত্ব যথেষ্ট বৃদ্ধি পাইছে আৰু সময়ে সময়ে এইটো অনুভৱ কৰি থকা হৈছিল যে ইয়াত এটা ভাল থাকিবৰ বাবে অতিথিসকল আহিলে থাকিবৰ বাবে এটা সুবিধা কৰিব লাগে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ প্ৰচেষ্টাত ইয়াত লোক নিৰ্মাণ বিভাগে 4,96 লাখ টকা ব্যয়েৰে অতিথিশালা এটা নিৰ্মাণ কৰি উলিয়াইছে। ইয়াতে প্ৰায় 16টা কোঠা থাকিব, 60গৰাকী লোকে বহি সভা আদিও কৰিব পাৰিব, কনফাৰেন্স আদি। মই ভাবোঁ যে ঘগ্ৰাপাৰ অঞ্চলৰ বাবে আৰু এটা সুবিধাৰ সংযোজন হ'ল। ইয়াত কাষত ইঞ্জিনিয়াৰিং কলেজো আহি আছে আৰু আপোনালোকে জানে যে মেডিকেল কলেজত আহিবৰ কাৰণে আমি উৰণীয়া সেতু এখনৰো কথা বতৰা আগুৱাই লৈ গৈছোঁ। গতিকে লাহে লাহে অঞ্চলটো যথেষ্ট আগবাঢ়িছে আৰু আগবাঢ়ি গৈ থাকিব। আজি নলবাৰী জিলাৰ বাবে এটা খুব আনন্দৰ দিন। আমি মিড ডে মিল যেতিয়া স্কুলত বনাওঁ তাত এটা নিৰ্দিষ্ট পৰিমাণৰ চৰকাৰৰ পৰা পুঁজি আহে, কিন্তু খোৱা বোৱা যিমানটো সেই পুঁজিৰে পুষ্টিকৰ খাদ্য দিব লাগে হয়তো দিব পৰা নাযায়। এতিয়া অসম চৰকাৰ আৰু অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ মাজত এটা বুজাবুজি আছে যে আমি চৰকাৰী টকাখিনি দিম, আপোনালোকে তাৰ অতিৰিক্তকৈ টকা সংগ্ৰহ কৰি আনিব আৰু ল'ৰা ছোৱালীখিনিক এটা জেগাতে খোৱা বনাই ৰাতিপুৱা আপোনালোকে সকলো স্কুলত গৈ বিতৰণ কৰিব। আমাৰ মধ্যাহ্ন আহাৰ যোগানৰ বাইদেউসকলৰ ইয়াত চাকৰিত অসুবিধা নহয়, কাৰণ বিলোৱা কামটো আমি তেওঁলোকক দিওঁ। আৰু এই ধৰণে বহুদিনৰ পৰা কামৰূপ জিলাত এই আঁচনিটো চলি আছে, সকলোৱে সুফল পাইছে আৰু ইয়াৰ লগত যোৰহাট জিলাতো আমি আৰম্ভ কৰিছিলোঁ। মাজুলীত নিৰ্মাণৰ কাম চলি আছে। আজি আমি নলবাৰীতো চেণ্ট্ৰেলাইজ কিটচেনটোৰ নিৰ্মাণৰ কাম হাতত ল'ম আৰু নলবাৰীৰ লগতে লখিমপুৰ, ডিব্ৰুগড় আৰু তেজপুৰতো অহা 10 দিনৰ ভিতৰত আমি এনেকুৱা 3টা কিটচেন নিৰ্মাণৰ কাম আৰম্ভ কৰিম। মোৰ মনত ইচ্ছা আছে যে গোটেই অসমত সকলোতে হ'ব লাগে, কিন্তু অক্ষয় পাত্ৰৰো ইমান সম্পদ নাই, তেওঁলোকেও বিচাৰে যে পৰ্যায়ক্ৰমে আগবাঢ়ি গৈ থাকক। গতিকে আজি নলবাৰীত এই কামটো আমি আৰম্ভ কৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।